তিনিচুকীয়া জিলাৰ ডুমডুমা দুৱাৰমৰা কাকজান সংৰক্ষিত বনাঞ্চলত 22 ডিচেম্বৰত গুলীয়াই হত্যা কৰিছিল সুব্ৰত তাঁতীক। এই অভিযোগ ৰাজহুৱা কৰি আৰক্ষীৰ কাষ চাপিছে কাকজানৰ তিনিগৰাকীকৈ সুব্ৰত তাঁতীৰ সতীৰ্থ। তিনি সতীৰ্থ ক্ৰমে কাকজানৰ দুৰ্ণকান্ত মৰাণ, ৰঞ্জিত চেতিয়া আৰু গৌতম চেতিয়া। সুব্ৰত তাঁতীক গুলী কৰি হত্যা কৰাৰ পাছতে জিলাখনৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। কোনে গুলী কৰিলে সুব্ৰত তাঁতীক? অৱশেষত আজি পলাতক অৱস্থাত থকা তিনিগৰাকী সতীৰ্থই তিনিচুকীয়া আৰক্ষী থানাত হাজিৰ হৈ সংবাদ মাধ্যমৰ আগত সদৰি কৰে সমগ্ৰ ঘটনাৰ বিৱৰণ। উল্লেখ্য, উক্ত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত বন বিভাগলৈ আঙুলি টোৱাই যদিও বন বিভাগে পালন কৰিছে মৌন ব্ৰত। সেইদিনাখনি দেওবাৰ 22 তাৰিখ আছিলে। আমি নিজৰ ঘৰৰ কাৰণে দুডোখৰমান কাঠ দৰকাৰ হৈছিলে, কাঠ কাটিবলৈ গৈছিলোঁ, কিন্তু আমি কাঠ কটাও নাই গৈছিলোঁ আৰু সেই ল'ৰাজনৰ সি নিজেই ফোন মাৰিলে ঘৰৰ পৰা মোক লৈ যাহি। আগতো মানে তাৰ ঘৰলৈ গৈ থাকোঁ, ওচৰ চুবুৰীয়া চবেই দেখে, তাৰ লগত ঘূৰি ফুৰা দেখে। সেইদিনাখনি ৰাতিপুৱা তাৰ মোবাইলৰ পৰা সি নিজে ফোন মাৰিলে মোক ঘৰৰ পৰা লৈ যাহি। তাৰ সুব্ৰত তাঁতী, তাৰ ঘৰৰ পৰা মই লৈ আহিলোঁগৈ। মোৰ নাম শ্ৰী দুৰ্ণকান্ত মৰাণ। মই তাৰ ঘৰৰ পৰা লৈ আহিলোঁগৈ। তাৰপিছত মামাহঁতৰ ঘৰলৈ গ'লোঁ, গৈ কিনে গোটেইকেইজন লগ হৈ কিনে আমি গৈছিলোঁ। গৈ আমি জংঘলৰ ভিতৰত সোমালোঁ। আমাক সিহঁতে দেখিলে, দেখি কিনে পিছফালৰ পৰা মুঠতে ডাইৰেক্ট ফায়াৰিং কৰিলে। ফৰেষ্টৰ আছিলে চাগে, ডাইৰেক্ট ফায়াৰিং কৰিলে। তো সেই ফায়াৰিঙত আমি ডাইৰেক্ট দুই মাৰি দিওঁতে আমি দৌৰ মাৰিলোঁ। দৌৰ মাৰোঁতে আমাৰ সেই লগৰজনৰ গাত লাগিলে নেকি আয়া বুলি কোৱা শুনিলোঁ আমি। তাৰপিছত আমি ইফালে সিফালে দৌৰ মাৰিলোঁ। আমাৰ লগৰ এজনটো এতিয়ালৈকে আমি লগ পোৱাই নাই। আমি তিনিজন পিছত দুদিনৰ পিছত আমি লগ খাইছিলোঁ। গুলিটো কোনে চলাইছিল? গুলিটো ফৰেষ্টৰে চলাইছিলে। হয়। আমি ভয়ত লুকাই আছিলোঁ। আমিতো কোনোদিনে এনেকুৱা ঘটনা হোৱা নাই, আমি দেখা নাই। তো আমি ভয়ত কি কৰোঁ কি নকৰোঁকৈ আমি আশে পাশে আছিলোঁ। আৰু আজি থানাত আমি আহিছোঁ, দেখিছোঁ যে সিহঁতো কন্দা কটা বা এনেকুৱা এটা সৃষ্টি হৈ আছে, অশান্তি সৃষ্টি হৈ আছে। তাকে চবে সিহঁতো মানে সিহঁতৰ যি ভুল হৈ আছে, আমাৰ যি ভুল হৈ আছে, আমি সঁচা কথা ক'বলৈ আহিছোঁ আজি। আচ্ছা, আপোনালোকে চাৰিজন কোন কোন আছিলে, কি নাম আছিলে? চাৰিজন আছিলে। এই মামা ৰঞ্জিত চেতিয়া হয়, আৰু মনজিত মৰাণ আছিলে। তাৰপিছত আৰু এজন ভাইটি এজন আছে, সি মানে এনেই লগত নদী কিনাৰত আছিলে, বল যাওঁ বুলি তাক আমি লগ ধৰি নিছিলোঁ। আৰু এজন ঢুকালে। 5জন আছিলোঁ টোটেল আমি। পুলিচে যে ফৰেষ্টক ধৰিছে নাই? পুলিচে ফৰেষ্টক ধৰিছে নাই সেইটো আমি এতিয়ালৈকে নাজানো। আমি একো লগ কৰা নাই, কাৰো লগত আমি কথা পতা নাই।